আৰু এই ভিডিঅ'টো আপোনালোকে দেখি ভাবিছে চাগে এই কি ভিডিঅ' দিছে। আচলতে এই ভিডিঅ'টোত মই এটাই ক'ব বিচাৰিছোঁ আপোনালোকক, ইমান সুন্দৰকৈ এই ৰাখিছে দেখিছেনে ৰাস্তাটো কিনাৰখিনি, কিন্তু ইয়াৰ মেইন কথাটো হ'ল কি হ'ল, এয়া দেখিছেনে ৰেলৱে ষ্টেচনৰ কিনাৰৰ ৰাস্তাটো হয়, যিটো টিভি চেণ্টাৰ ফালৰ পৰা ৰেলৱে ষ্টেচনলৈ ওলাব পাৰি। সেই ৰাস্তাটো আপোনালোকে নিশ্চয় যিসকলে আহিছে তেওঁলোকে গম পায়ে এই ৰাস্তাটো কিমান দুৰ্গন্ধ, একেবাৰে জাবৰ জোথৰে ভৰ্তি হৈ থাকে। আৰু চিকুণ এনজিঅ'ৰ তৰফৰ পৰা তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এই ধৰণে গোটেই ঠাইডোখৰ চাফ চিকুণতা কৰি ৰাখিছে আৰু মাটি পেলাই এই ধৰণে এইখিনি সুন্দৰকৈ চাফ চিকুণ কৰি ৰাখিছে। আৰু চিকুণ এনজিঅ'ক এইখিনি কৰাৰ বাবে ধন্যবাদ জনাবই লাগিব, তেওঁলোকে ইমান সুন্দৰ এক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে। কিন্তু চাফ চিকুণ কৰাৰ পিছতো এনে জধামূৰ্খ কিছুমান আছে, মানে তেওঁলোকে নিজৰ ঘৰখনৰ জাবৰখিনি আনি ইয়াত পেলাই দিহি। এতিয়া ডিব্ৰুগড়খন যিহেতু দ্বিতীয়খন মহানগৰ ঘোষণা কৰা হ'ল, কিন্তু এতিয়া ডিব্ৰুগড় মিউনিচিপালিটিৰ ফালৰ পৰাও আচলতে ঘৰে ঘৰে জাবৰ নিবৰ কাৰণে গাড়ী যায়, তথাপিও তেওঁলোকে কি হয় জাবৰ জোথৰবোৰ ইয়াত পেলাইহি। আৰু এই গোটেই পৰিৱেশটোৱে এটা লেতেৰা একদম দুৰ্গন্ধময় পৰিৱেশ কৰি পেলাইছে। ইয়াত হাজাৰ বিজাৰ মানুহ, বাহিৰৰ মানুহ বা ডিব্ৰুগড়েই হওক বা অসমৰ বাহিৰৰ বা ভাৰতৰ বাহিৰৰ মানুহো ইয়াত অহা যোৱা কৰিব পাৰে, কাৰণ ৰেলৱে ষ্টেচনটো ইয়াৰ সংযোগী ৰাস্তা, এইটো মেইন সংযোগী ৰাস্তা ৰেলৱে। আৰু সেই সংযোগী ৰাস্তাটো যদি এনেধৰণৰ লেতেৰা একদম দুৰ্গন্ধময় কৰি তোলে, তেতিয়া কেনে পৰিৱেশ সৃষ্টি আপোনালোকে চাওকচোন। এইবিলাক দেখিছেনে, এয়া চাফ চিকুণ অলপ দিনৰ আগতে কৰি নিছিলহে, আকৌ তেওঁলোকে জাবৰ জোথৰ পেলায়। এইবিলাক দিছিলে, কোনোবা ব্ৰইলাৰ কাটি আনি ব্ৰইলাৰ পাখি পেলায়, মৰা ব্ৰইলাৰবোৰ ইয়াত পেলাই দিয়েহি তেওঁলোকে, আৰু ঘৰৰ জাবৰ জোথৰ পেলাইহি, মানে বিভিন্নজনে বিভিন্ন বস্তু পেলাইহি ইয়াত। এই গোটেই ৰাস্তাটোৱে আচলতে একেবাৰে দুৰ্গন্ধময় একদম লেতেৰা পৰিৱেশ এটা কৰি পেলাইছে। ইয়াত আহিব হ'লে আপুনি একেবাৰে লেতেৰা এটা পৰিৱেশৰ সন্মুখীন হ'ব। এই দেখিছেনে, কিছুমানে এই ফাষ্টফুডৰ দোকান দি ইয়াতে পেলাই চাগে, নিশ্চয় এইবিলাক দেখিছেনে আপোনালোকে, দেখিছেনে কোনোবা কাৰোবাৰ ঘৰত কিবা প্ৰগ্ৰেম হ'লেও ইয়াতে পেলাব জাবৰখিনি আনি, মানে বিভিন্নজনে বিভিন্ন কাপ প্লেটৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু ইয়াত আচলতে পেলাইহি। আৰু ইয়াত দেখিছে সোঁ চাইডে আপুনি গ'লে আপুনি ৰেলৱে ষ্টেচন পাবগৈ, আৰু বাওঁ চাইডে গ'লে আপুনি যিটো ডিব্ৰু কলেজৰ কনভেয়াৰ ৰোডটো পাবগৈ আপুনি।